আপুনি বাৰু জানেনে, কেতিয়াবা আপোনাৰ জীৱন সলনি কৰিবলৈ এটা ডাঙৰ শব্দৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় অলপ নীৰৱতাৰ, কিছু শান্তিৰ। আমি গোটেই দিনটো কিবা নহয় কিবা এটা শুনি থাকো। মোবাইলৰ নটিফিকেশ্যনেই হওক, ছ'চিয়েল মিডিয়াৰ মানুহৰ কথা বতৰা, আমাৰ কামৰ চিন্তা, বিভিন্ন ধৰণৰ চিন্তা, আৰু তাৰ মাজতে আমাৰ নিজৰ মনটোৰ মাতটো হেৰাই গুচি যায় কেনিবা। কিন্তু যেতিয়া আপুনি অলপ সময়ৰ বাবে সকলো শব্দ বন্ধ কৰি দিয়ে, এই হুলস্থুল বন্ধ কৰি দিয়ে, মোবাইলটো কিছু আঁতৰাই থৈ দিয়ে আৰু কেৱল নিজৰ সৈতে নীৰৱতাত বহি যায় কিছু সময়, তেতিয়া আপুনি নিজৰ মনটোক শুনিবলৈ আৰম্ভ কৰি দিয়ে। আপুনি বুজিবলৈ চেষ্টা কৰিব পাৰে, আপুনি বুজি পাব পাৰে তেতিয়া আপুনি আচলতে কি বিচাৰিছে জীৱনত, কিহে আপোনাক কষ্ট দিছে, আৰু জীৱনত কোনটো কথা সঁচাকৈ গুৰুত্বপূৰ্ণ আপোনাৰ। সেয়ে প্ৰতিদিনে মাত্ৰ 10 মিনিট সময় নীৰৱতাৰ বাবে দিয়ক। নীৰৱতাত থাকক 10 মিনিট। কোনো ফোন নহয়, কোনো ছ'চিয়েল মিডিয়া নহয়, মাত্ৰ আপুনি আৰু আপোনাৰ শান্তমতী মন। মনত ৰাখিব, কেতিয়াবা আমাৰ জীৱনৰ আটাইতকৈ গভীৰ উত্তৰবোৰ কোনো শব্দৰ মাজত নহয়, নীৰৱতাৰ মাজতেই লুকাই থাকে। যদি এই কথাখিনি শুনাৰ পিছত আপোনাৰ মনটো ভাল লাগিছে অলপ হ'লেও, তেন্তে বিশ্বজিৎ ব্লগ চেচন চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে। ধন্যবাদ। জয় আই অসম।